পাব হ'লে আৰু ৰেপাইন তলৰ শ্ৰেণী হ'ব লাগিব তেনেকুৱা ধৰণৰ আঁচনিত তাতো আমাৰ ট্ৰেক্টৰ কিন্তু কেচিচি থাকিবই লাগিব আগতে 5জনৰ ভিতৰত 5জনে কেচিচি থকাৰ ব্যৱস্থা মানে ধৰা বন্ধা নিয়ম আছিলে এতিয়া কিন্তু এজন বা দুজন হ'লেও মিনিমাম এজন থাকিব লাগিব খুব কমেও এজনৰ হেৰি থাকিব লাগিব কেচিচি থাকিবই লাগিব ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ দি আছে এতিয়া আমাৰ চিলেকশ্যন হ'ব আৰু আপুনি যদি আপোনালোকে ইচ্ছা কৰে সেইটো 50,000 ৰেহাই কিন্তু আমাৰ ৰাজ্য ট্ৰেক্টৰখনৰ দাম 5 লাখ হয় 2.5 লাখ টকা আপোনালোকে আমাৰ যিমানবোৰ আঁচনি আছে গোটেইবোৰ যিমানবোৰ বিভাগ আছে গোটেইখিনি সামৰি লৈ পেলাই আমাৰ এইখন আঁচনিখন আমি আজি বনাই আছোঁ আমি বহু কথাত পিছ পৰি আছোঁ আৰু সেইখিনি কথা চিন্তা কৰিয়ে যে এই সুবিধাখিনি লওক চৰকাৰে এই আঁচনিসমূহ প্ৰৱৰ্তন কৰিছে লক্ষণ আপোনালোকৰ যোগেদি আপোনালোকে যদি ভালদৰে এই কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰে তেতিয়াহ'লে আপোনালোকৰ সমাজৰ লগতে আপোনালোকৰ পৰিয়ালটোকো আপোনালোকে আগবঢ়াই নিব পাৰিব আজি কৃষি বিভাগত যিখিনি আমাৰ কৃষি বিষয়া মহোদয়ে ইয়াত উল্লেখ কৰি থৈ গ'ল আজি আমাৰ বজাৰখন আমাৰ মুখৰ আগত আছে আমি কেৱল নিজকে তাৰ কাৰণে প্ৰস্তুত কৰিব লাগে কি ধৰণেৰে আমি নিজকে সেই বজাৰখনত আমি খাপ খাব পাৰোঁ ইয়াৰ পিছতে আহিব ৰাজীৱ চেতিয়া ইয়াৰ পিছতে আহিব শ্ৰী জন্মেজয় গগৈ মই CRC অধীনত যি আশা বুলি এখন চৰকাৰী আঁচনি আছিলে সেই আঁচনিৰ অধীনত মানে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকক কম্পিউটাৰ প্ৰশিক্ষণ দিয়া হয় আৰু সেই কম্পিউটাৰ প্ৰশিক্ষণ আমাৰ শিৱসাগৰ আপোনাৰ হাঁহচৰ CRC চেণ্টাৰত আমি চেকআপৰ যুৱমণ্ডলৰ মানে উদ্যোগত আমি উদ্যোগ লৈ সেই ল'ৰা ছোৱালীখিনি মানে কম্পিউটাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিলোঁ আৰু আজি সেই কম্পিউটাৰ প্ৰশিক্ষণৰ আজি সেইটো আৰম্ভ কৰিলে ইয়াতে আৰু আশা ৰাখিছোঁ এই কম্পিউটাৰ প্ৰশিক্ষণৰ যোগেদি আমাৰ সকলো যিসকল মানে নতুনকৈ ল'ৰা ছোৱালী উঠি আহিছে যিসকল শিক্ষিত আৰু যিসকল থকা তেওঁলোকে এই কম্পিউটাৰ প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে কিছু লাভান্বিত হ'ব বুলি আশা কৰোঁ